আজি জাতিলাও বিলাহীয়ে মাছ খাম বুলি ভাবিলোঁ, কিয়নো মনটো বহুত ভাল লাগি আছে। ঘৰলৈ আজি নতুন ধান আনিছোঁ আৰু বাৰী কলো পাৰিলোঁ। তাৰপিছতে জাতিলাওখিনি ভালকৈ চফা কৰি ল'লোঁ, কৰি পেলাই কেৰাহীখন পাতি তাতে মাছকেইকণ ভাজি ল'লোঁ। মাছকেইকণ ভাজি থাকোঁতে পাচলিখিনি কাটি হৈ গ'ল আৰু তাৰপিছতে আৰু কেৰাহীখনতে আৰু পাচলিখিনি আৰু এনেকৈ লৰাই আছোঁ আৰু বিলাহীও দি দিলোঁ। এনেকৈ ভাজ খাই আছে, অলপ ৰঙচুৱা হোৱাৰ লগে লগে তাত অকণমান গৰম পানী দি দিলোঁ। গৰম পানী দি ঢাকনিখন মাৰি দিলোঁ আৰু তাৰপিছত আৰু আমাৰ ডগীও খুব ভোক লাগিছে, তাকো ভাত অকণ খাই ল'বলৈ দিলোঁ। মই আকৌ ভাত বনাই থাকোঁতে খুব ৰঙা চাহ খাওঁ, সেইকাৰণে ৰঙা চাহ একাপ খাই ল'লোঁ। আৰু খাই থাকোঁতে মানে আমাৰ মাছৰ তৰকাৰীটো হ'লেই আৰু মাছ দি দিলোঁ আৰু তাৰপিছত ঢাকনিখন মাৰি দিলোঁ। তাৰপৰা সিজিলে আৰু ইমান ধুনীয়াকৈ ভাত সাজ খালোঁ, বৰ ভাল লাগিলে ভাত সাজ খাই দেই। তাৰপিছত ভাবিলোঁ কেক এটা বনাওঁ। কেকটো বনাওঁ বুলি বস্তুখিনি গোটাই ল'লোঁ, সকলো বস্তু মিক্সিত দি ল'লোঁ। মিক্সিত দি মিশ্ৰণটো কেকৰ বাতিত দি দিলোঁ। দি পেলাই আৰু এনেকৈ বস্তুখিনি গোটাই লোৱা হৈছিলেতো, এনেকৈ দি পেলাই আৰু এয়াৰ ফ্ৰায়াৰত দিলোঁ। ডগীও শুই আছে ইফালে। তাৰপিছত আৰু এনেকৈ ওপৰত চকলেটো দি দিয়া হৈছে, বাদামো দিয়ে। মই কিন্তু একেবাৰে কেক চেক বনাব নাজানো আকৌ দেই, প্ৰথম বনাইছোঁ আৰু কেনেকুৱা হয় নাজানো আৰু। এতিয়া এয়াৰ ফ্ৰায়াৰত কেকটো দি দিলোঁ। কেকটো দিয়াৰ পিছত আৰু 30 মিনিট দি দিছোঁ আৰু মই ইমান নাজানো দেই, মই এইবাৰহে বনাইছোঁ আৰু চাবচোন কেনেকুৱা হৈছে বাৰু। কিন্তু মই ভবাতকৈ কেকটো কিন্তু ধুনীয়াই হ'ল, চাওকচোন বাৰু। আৰু কেকটো সিজিছে নাই চাবলৈ হ'লে চুৰিখন দি যদি তাত লাগি নাথাকে তেতিয়া জানিব আৰু কেকটো সিজা নাই।